নলবাৰীৰ বানেকুচিত ভোটাধিকাৰ সাব্যস্ত কৰিলে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বানেকুচিৰ 813 নম্বৰ ডাঙ্গুৱাপাৰা আদৰ্শ এমই স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতিকূল বতৰৰ পিছতো বতৰ ফৰকাল হোৱাতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৰাইজসকল। ইয়াকে লৈ যথেষ্ট সুখী চন্দ্ৰমোহন পাটোৱাৰী। আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰি মন্ত্ৰীগৰাকীয়ে সকলোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। ইপিনে অশোক শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে অশোক শৰ্মাই দল বিৰোধী মন্তব্য কৰিছে বুলি প্ৰতিক্ৰিয়া আগবঢ়ায়। অশোক শৰ্মাৰ ওপৰত দলে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য। আনহাতে আজি অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 4খন আসনৰ 3খনতেই বিজেপি অগপ ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জিকিব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ধুবুৰীত তিনিকোণীয়া যুঁজ হ'ব বুলি কৈ বিজয়ৰ অনিশ্চয়তা প্ৰকাশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। তথাপিও আশাবাদী কেবিনেট মন্ত্ৰীগৰাকী। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। হয়, আজি আমাৰ ডাঙ্গুৱাপাৰা LP স্কুল, যিখন LP স্কুলত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল, গতিকে ইয়াতে মই পঢ়া শুনা কৰিছিলোঁ। গতিকে আমাৰ এইটো ভোট কেন্দ্ৰ অতীতৰ পৰা চলি আছে। আজি আমাৰ এই ভোট কেন্দ্ৰত আমি আজি ভোটদান কৰিলোঁ আৰু ৰাইজেও যিটো আমি সঁহাৰি ৰাইজৰ পৰা পাইছোঁ, আপোনালোকে দেখিছে যে প্ৰতিকূল বতৰকো নেওচি আজি ৰাইজ আগবাঢ়ি আহিছে। গতিকে আমি নিশ্চিত যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি বিপুল ভোটত ৰাইজে জয়যুক্ত কৰিব। আৰু মই আমাৰ টিহু লোকসভা সমষ্টিৰ টিহু বিধানসভা সমষ্টিৰ আমাৰ সকলো ৰাইজকে মই এটা বিনম্ৰতাৰে অনুৰোধ কৰিছিলোঁ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যে আমাৰ যাতে 10টা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ আটাইতকৈ যাতে বেছি ভোট আমি দিব পাৰোঁ, তাৰ কাৰণে ৰাইজৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ আমি ৰাখিছিলোঁ। আৰু আজি প্ৰতিকূল বতৰকো নেওচি আজি ৰাইজ আগবাঢ়ি আহিছে আৰু সকলো চেণ্টাৰতে যথেষ্ট ভিৰ হৈছে আৰু বহুখিনি ভোট ইতিমধ্যে পোল হৈছে। আমাৰ ইয়াতো এতিয়া মই ভোট দিয়াৰ সময়ত প্ৰায় 564টা ভোট পোল হৈছে এতিয়া। গতিকে ভোটৰ পাৰ্চেণ্টেজটো খুব ভাল হৈছে। গতিকে আমি ভাবোঁ যে ভালেই হ'ব নিৰ্বাচন। ৰাতিপুৱাৰ ভাগত বৰষুণ আছিল, গতিকে তেতিয়ালৈ ৰাইজৰ অলপ সেৰেঙা আছিল, কিন্তু এতিয়া ৰাইজ যথেষ্ট পৰিমাণে ওলাই আহিছে। ঠিক কথা, অন্তিম পৰ্যায়ত আপোনাৰ যি 4খন হৈছে তাত আপোনালোকৰ ফলাফল কেনেকুৱা হ'ব? আমাৰ ভাল হ'ব। না, আমিতো 4খনৰ ভিতৰত আমি 4খন পোৱাৰ আশা কৰিম, কিন্তু তথাপি আমাৰ ধুবুৰী লোকসভা সমষ্টি যিটো আছে, ধুবুৰী লোকসভা সমষ্টিত আমাৰ 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু বাকীটো আমি 4খনৰ ভিতৰত 4খনে আশা কৰিম। কিন্তু এখনত ধুবুৰীৰ ছিটখনত আমাৰ এটা 3কোণীয়া প্ৰতিদ্বন্দ্বিতা এটা হ'ব। আশংকা আছে ধুবুৰীক লৈ? আশংকা বুলি মই নকওঁ, 3কোণীয়া এটা জোৰদাৰ মানে প্ৰতিযোগিতা হ'ব। অন্য এটা প্ৰসংগ আহিছোঁ, আজি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে, যাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সম্ভৱতঃ আপুনিও অৱগত হৈছে? মই অৱগত হোৱা নাই। পকীকৰণ মানে উন্নয়ন নহয়, অভাৰব্ৰিজ ফ্লাইঅভাৰ বনালে উন্নয়ন নহয়, ঋণৰ বোজা লৈ এটা পৰিয়াল ধ্বংস হয়। গতিকে ৰাজ্য চৰকাৰ যদি এনেকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণত আৰু ভোটদানৰ পূৰ্বে এনেধৰণৰ আচলতে যি মন্তব্য এজন জ্যেষ্ঠ বিজেপিয়ে যথেষ্ট প্ৰভাৱ পেলাব নেকি আপোনালোকে? চাওক, মানে কোনে কি বিবৃতি দিছে, কোনে কি মন্তব্য দিছে, সেইটো লৈ মই বেছি কনচাৰ্ণ নহয়। আৰু আপোনালোকৰ মুখৰ পৰাই মই শুনিলোঁ যে এনেকুৱা বক্তব্য দিছে, আৰু এনেকুৱা যদি বক্তব্য দিছে, এই বক্তব্য দিয়াটো উচিত নহয়। এক নম্বৰ কথা। দ্বিতীয় কথা হ'ল কি, দলৰ যিটো নীতি নিৰ্দেশনা আৰু দলৰ যিটো সিদ্ধান্ত, সেইটো সকলোৰে কাৰণে বাঞ্ছনীয়, মানি চলাটো। গতিকে যদি কোনোবাই মানি নচলি দলৰ বিৰুদ্ধে গৈ কথা কয়, তেতিয়া দলে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব, অনুশাসনমূলক ব্যৱস্থা ল'ব দলে তেওঁলোকৰ ওপৰত। আৰু দ্বিতীয় যিটো কথা, দ্বিতীয় কথা যিটো আছে যে আমাৰ লোন লৈ পেলাই যে আমি ৰাস্তা ঘাট বনাইছোঁ, গতিকে লোন লৈ ৰাস্তা ঘাট বনাইছোঁ, লোন আজি বিশ্ব বেংক, নাবাৰ্ড বা জাইকা তেওঁলোকে লোন কাক দিব? যিখন ৰাজ্যৰ GDPৰ ওপৰত ভিত্তি কৰিহে লোন দিয়ে। আজি আমাৰ GDP বৃদ্ধি হৈছে ৰাজ্যখনৰ, আৰু ৰাজ্যখনৰ GDP বৃদ্ধি হৈছে, আমাৰ আজি ইকনমিক গ্ৰ'থ হৈছে ৰাজ্যখনৰ। গতিকে এই GDPৰ ওপৰত ভিত্তি কৰিহে লোন দিয়ে, বিশ্ব বেংকেই হওক বা নাবাৰ্ডেই হওক বা জাইকাই হওক। গতিকে আমাৰ আজি GDPৰ ওপৰত ভিত্তি কৰি যিটোকে আমাক লোন দিছে, আমি লোন ঘূৰাব পাৰিম।
আৰু সেই হিচাপে আমাৰ ৰিচৰ্চো আছে যথেষ্ট পৰিমাণে কাৰণ কিয় আগতে আপোনালোকে জানে ময়ে ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ যেতিয়া প্ৰথম 2016 চনত ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ তেতিয়া 400 কোটি টকা ট্ৰান্সপৰ্ট ৰেভিনিউ আছিল আজি ট্ৰান্সপৰ্ট ৰেভিনিউ প্ৰায় 1500 কোটি টকা হ'ল তাৰ উপৰিও আজি ধৰক আমাৰ এক্সাইজ ৰেভিনিউ আগতে 1000 কোটি টকাৰ তলত আছিল 2016 চনত আজিৰ তাৰিখত আমাৰ ট্ৰান্সপৰ্ট ৰেভিনিউ মানে এক্সাইজ ৰেভিনিউ আজিৰ দিনটোত প্ৰায় 3,500 কোটি টকা এক্সাইজ ৰেভিনিউ হৈছে ঠিক তেনেদৰে আজি ফৰেষ্টৰ ৰয়েলটি আগতে 400 কোটি টকা আছিল আজি 700 কোটি টকাৰ ওপৰত ফৰেষ্ট ৰয়েলটি হৈছে তাৰ উপৰিও টেক্সৰ যথেষ্ট পৰিমাণে আমাৰ কালেকশ্যন হৈছে গতিকে আমাৰ গ্ৰোথ আছে ইকনমিক গ্ৰোথটো ভাল হৈছে আমাৰ ৰাজ্যখনৰ গতিকে সেইকাৰণে আমাক এই আমাৰ যিটো GDP গ্ৰোথ হৈছে GDP গ্ৰোথৰ ওপৰত ভিত্তি কৰিহে লোন দিছে গতিকে এই লোনবিলাক আমি পৰিশোধ কৰিব পাৰিম কাৰণে আজি বিশ্ব বেংক বা নাবাৰ্ড আৰু জাইকাই আমাক লোন দিছে আৰু সেই লোনেৰে আজি ৰাস্তা ঘাট হোৱাটো যদি কয় যে উন্নয়ন নহয় কোনোবাই সেইটো ভুল কাৰণ এখন দেশ বা এখন ৰাজ্যত যদি উন্নতি হ'ব লাগে তাৰ যাতায়াত ভাল হ'বই লাগিব আৰু কোনোবাই যদি যাতায়াতৰ কথাটো যদি আপত্তি কৰে কানেক্টি অবিহনে কোনো ৰাজ্য কোনো দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে সাধাৰণতে বিৰোধীৰ এনেকুৱা সমালোচনা থাকে কিন্তু আপোনালোকৰ লগৰ না জানিছোঁ আমাৰ কোনোবাই যদি সমালোচনা কৰিছে গতিকে সেইটো দলে সিদ্ধান্ত ল'ব দলে সিদ্ধান্ত ল'ব সেইটো দল বিৰোধী কাৰ্য হ'ব সেইটো ইতিমধ্যে সাংসদ দিলীপ শইকীয়াই কৈছে যে তেখেত প্ৰকাৰ কুলংগাৰ বুলি আখ্যা দিছে আৰু সেইটো মই কাৰো বিৰুদ্ধে মই ইমান কোনো মন্তব্য দিব নাযাওঁ নাই মই কাৰো বিৰুদ্ধে মন্তব্য দিব নাযাওঁ মই এটা কথা কৈছোঁ খালি যে এনেকুৱা ধৰণৰ দল বিৰোধী কোনোবাই মন্তব্য দিলে দলে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ল'ব মন্তব্যটোৱে দলটোক ক্ষতি কৰিব নেকি দলটো তেওঁ যিটো বক্তব্য দিছে এই বক্তব্যই আমাৰ দলটোত মানে কোনো ক্ষতি নকৰে মই এইটো নিৰ্বাচনৰ ক্ষেত্ৰতো ক'লোঁ নিৰ্বাচনৰ ক্ষেত্ৰতো মই এটা কথা ক'লোঁ যে 100% মই আপোনালোকক এচিউৰেঞ্চ দিলোঁ যে তেওঁৰ বক্তব্যৰ দ্বাৰাই এই নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে